हेलो एभ्रिवान কি খবৰ আপোনালোকৰ ডেইলি সানশাইনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে মোৰ বাৰু আজি অকমান ভাল গা মানে সেইদিনাখন যে কৈছিলো গা বেয়া আছিল বুলি আজি অকমান ভাল পাইছো মই ঔষধ পাতি খাই আছো আৰু কথাটো হ'ল কি আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ধুনীয়া চিকেন ৰেচিপি আৰু সেইটো হৈছে একদম পপুলাৰ সবৰে মানে মুখে মুখে নামটো সবে জানে সেইটো হৈছে চিলি চিকেন আজি মই চিলি চিকেন বনাম বুলি ভাবিছো অলপ সৰ্দি কাহ হৈ থাকিলে এনেকুৱা সময়ত মাংস খাব মন যায় গতিকে আজি এই কাৰণে মই আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিম চিলি চিকেন বনোৱা আপোনালোকৰ কেনেকুৱা জনাবচোন খবৰ ভালনে তো ব্লগ দেৰি নকৰি আমি ৰেচিপিটো লৈ আগবাঢ়ো এতিয়া চিলি চিকেনখিনিৰ কাৰণে মই এয়া লৈছো অকমান চিকেন যেহেতুকে আমি কম মানুহ এই কাৰণে মই চিকেন অকমান লৈছো আৰু এতিয়া ইয়াত দিম মই এটা কণী ভাঙি ইয়াত কণী এটা ভাঙি দিলো আৰু দিলো মই এচামুচ সৰু চামুচেৰে আদা নহৰু পেষ্ট আৰু কৰ্ণফ্লোৰ এয়া কৰ্ণফ্লোৰ দিলো মাংস অনুযায়ী কৰ্ণফ্লোৰটো হ'ব আৰু আপোনালোকে আগতে অকমান সানি চাই ল'ব যদি ধুনীয়া এটা কোটিং হয় তেনেহলে আৰু বেছি নিদিব আৰু এচামুচ ভিনেগাৰ দিব লাগে মোৰ ওচৰত ভিনেগাৰ নাই তাৰ কাৰণে মই এয়া এচামুচ নেমু ৰস দিছো ভিনেগাৰ থাকিলে ভিনেগাৰ দিব আপোনালোকে মোৰ ভিনেগাৰ নাই কাৰণে মই নেমু ৰস এচামুচ দি লৈছো আৰু এতিয়া এইখিনি ধুনীয়াকৈ সানি লম কৰ্ণফ্লোৰৰ পৰিমাণটো আপোনালোকে আগতে এনেকৈ ধুনীয়াকৈ সানি চাই ল'ব যদি লগা যেন পায় অকমান তেতিয়া হলে আৰু অকমান দি দিব আৰু যদি নালাগিলে তো নালাগেই দিব আগতে ধুনীয়াকৈ সানি ল'ব এয়া মোক অলপমান কৰ্ণফ্লোৰৰ দৰকাৰ হৈছে যেহেতুকে মোৰ মানে মাংসখিনিত একদম ধুনীয়া বগা হোৱা নাই অকমান কৰ্ণফ্লোৰ মই দি লম কৰ্ণফ্লোৰটো দি দেই কিয় কাৰণ ধুনীয়াকৈ ভাজিব লাগিব যেহেতুকে এতিয়া এইখিনি আমি তেতিয়া ভাজিলে এটা ধুনীয়া লেয়াৰ হৈ যায় মচমচীয়া কোটিং এটা হৈ যায় তাৰ কাৰণত কৰ্ণফ্লোৰটো দিব লাগে আৰু ইয়াত নিমখ দিব লাগিব নিমখটো আপোনালোকে জোখমতে দিব এয়া নিমখ দি দিছো মই আৰু এইখিনি মই ধুনীয়াকৈ কিছু মই এনেকৈ সানি লম আপোনালোকৰ ওচৰত যদি কৰ্ণফ্লোৰ নাথাকে তেনেহলে ময়দাও ইউজ কৰিব পাৰে ময়দা দি দিব আৰু মই ইয়াত এসেকু সয়া সস দি দিম এইটো মই জাস্ট কালাৰৰ কাৰণে দিছো এতিয়া এইখিনি ধুনীয়াকৈ মোৰ খনা হৈ গ'ল এতিয়া মই এইখিনি এখন ঢাকনিৰে ঢাকি আধা ঘণ্টা মানৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিম এতিয়া মই এখন কৰাহী গৰম কৰি লৈ ইয়াত মই মিঠাতেল দি দিছো আপোনালোকে যদি ৰিফাইন তেলত ভাজিব বিচাৰে ৰিফাইন তেলতো ভাজিব পাৰে এতিয়া মিঠাতেলখিনি গৰম হৈছে আৰু ইয়াত মই এতিয়া এয়া চিকেনখিনি যে ধুনীয়াকৈ মেৰিনেট কৰি থৈছিলো এইখিনি মই 15 মিনিট মান আগে মই ফ্ৰিজৰ পৰা উলিয়াই লৈছিলো আৰু এতিয়া মই এয়া এপিচ কৰাহীত দি যাম বনলেছ চিকেনটো হলে বেছি ভাল হয় যেহেতুকে মোৰ চিলি চিকেন বনোৱা ইমান প্ল্যান নাছিলে তো তাৰ কাৰণে মোৰ মাজে মাজে দুই এপিচ মানে হাড় থকাও মাংস আছে কিন্তু কোনো কথা নাই চলি যাব এতিয়া মই এইখিনি ধুনীয়াকৈ এপিচকৈ তেলত ফ্ৰাই কৰি লওঁ
মই অলপ অলপকৈ মাংসখিনি মানে কেৰাহীত দি গৈছোঁ, গোটেইখিনি একেলগে দিয়া নাই। এয়া দেখিছে, এইখিনি আৰু মিডিয়াম ফ্লেমত আপোনালোকে মিডিয়াম বা ল' ফ্লেমত ভাজিব, কাৰণ মাংসখিনিৰ ভিতৰটো ধুনীয়াকৈ সিজি যাব লাগিব। গতিকে মিডিয়াম ফ্লেমতেই ভাজিব বা ল' ফ্লেমত। এতিয়া মই এইখিনি ইলুটি শিলুটি কৰি লওঁ। এয়া ধুনীয়াকৈ কভাৰ হৈ গৈছে, দেখিছে। এয়া দেখিছে, এটা ধুনীয়া কভাৰ হৈ গৈছে। আপোনালোকে বাৰু আজিনামটো ইউজ কৰে নেকি জনাবচোন। ধাবা বা কাৰিকৰে যদি ৰান্ধে তেতিয়া আজিনামতৰ নামেৰে যে বস্তু আছে সেইটো দি দিয়ে, তেতিয়া টেষ্টটো বেছি হয় খাবলৈ, কিন্তু ইমানকৈ স্বাস্থ্যৰ বাবে উপকাৰী নহয় সেইটো বস্তু। গতিকে আমাৰ ঘৰত এইটো বস্তু নচলে। এতিয়া মই এনেকৈ ইলুটি শিলুটিকৈ মাংসখিনি ধুনীয়াকৈ সিজালৈকে ভাজি থাকিম। এয়া মোৰ মাংসখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এয়া দেখিছে ৰঙচুৱা হৈ আহিছে। এতিয়া মই এইখিনি প্লেট এখনত উঠাই থ'ম। আৰু একেই পদ্ধতিতে মই বাকী থকা চিকেনখিনিও ধুনীয়াকৈ ভাজি লওঁ। এনেকুৱাকৈ মই ধুনীয়াকৈ এইখিনিও ভাজি ল'ম। এইখিনিও মোৰ ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। এই দেখিছে ইমান ধুনীয়া ক্ৰিস্পি হৈছে আৰু খাবলৈ যে বহুত টেষ্টি। এনেকৈ যদি খাব বিচাৰে এনেকৈও খাব পাৰে, ড্ৰাই ফ্ৰাই কৰি এনেকৈও খাই বহুত টেষ্টি হয়। আৰু নাভাবিব যে ইমান কম সময় ভাজিলে সিজিবনে, যিহেতুকে এইখিনি মেৰিনেট কৰি থোৱা থাকে আৰু ভিনেগাৰ দিয়া থাকে, গতিকে একদম সোনকালে সিজি যায় এইখিনি। এতিয়া আহোঁ আমি নেক্সট প্ৰচেছলৈ। এতিয়া মই ভাজি লোৱা এইখিনি তেলতে দি দিম নহৰু কুটি লোৱা। এয়া মই নহৰুখিনি এনেকৈ মিহি মিহিকৈ কুটি লৈছোঁ। এতিয়া মই নহৰুখিনি দি দিম। মই এটা নহৰু লৈ লৈছোঁ আৰু জলকীয়াখিনি এনেকুৱাকৈ দীঘল দীঘলকৈ মই মানে চিলি চিকেনত যেনেকৈ আমি ধাবাত খাওঁ তেনেকুৱা ষ্টাইলত কাটি লৈছোঁ। মই দুটা দিছোঁ কেঁচা জলকীয়া। এইখিনি মই গেছৰ ফ্লেমটো বঢ়োৱা আছে, কাৰণ চাইনিজ বস্তুবিলাক সদায় মানে বেছি ফ্লেমতে হাই ফ্লেমতে ভজা হয়, যিহেতুকে ফাষ্টফুড হয় এইটো, মানে পটাপট বনোৱা হয় যিহেতুকে, আৰু চাইনিজ ৰেচিপিবিলাক বেছি ফ্লেমতে বনোৱা হয়। এইখিনি মই এতিয়া এনেকৈ ভাজি ল'লোঁ। আৰু মই ইয়াত এয়া পিঁয়াজ কুটি লৈছোঁ। এয়া এনেকুৱাকৈ পিঁয়াজৰ এনেকুৱাকৈ মই উলিয়াই লৈছোঁ। আৰু এনেকুৱা চাইজত মই কেপচিকামখিনিও লৈ লৈছোঁ। এতিয়া মই পিঁয়াজখিনি দি দিম। এইবাৰ কেপচিকামখিনি দি দিলোঁ। এইখিনি এনেকুৱাকৈ অলপ সময়ৰ কাৰণে কোমলি যোৱালৈকে মই ভাজি ল'ম। আৰু ইয়াত বেছিকৈ নিমখ দিব লাগিব। আৰু মন কৰিব, যিহেতুকে মই মাংসখিনি ভাজোঁতেও নিমখ দিয়া আছিলে, গতিকে ইয়াত এতিয়া বেছি নিমখ নালাগে। আৰু এটা কথা, গ্ৰেভিটো কিমানখিনি কৰে তাৰ ওপৰত হ'ব নিমখটো। যদি গ্ৰেভিটো আপোনালোকে জুলীয়া টাইপ বিচাৰে তেতিয়াহ'লে অকণমান নিমখৰ পৰিমাণটো বেছি হ'ব।
আৰু যদি অকণমান ড্ৰাই কৰি ৰাখিব বিচাৰে তেতিয়া অকণমান কমকৈ দিব নিমখটো। এতিয়া ইয়াত দিব লাগিব জুলীয়া মিশ্ৰণটো। তাৰ কাৰণে লাগিব কৰ্ণফ্ল'ৰ। ইয়াত মই কৰ্ণফ্ল'ৰ দি ল'ম। মই বৰ্তমান এই চামুচ পাতেৰে 3 চামুচ দি ল'লোঁ। মই ঠাণ্ডা পানী দি লৈছোঁ। কৰ্ণফ্ল'ৰ সদায় ঠাণ্ডা পানীৰে গুলিব, নহ'লে গোটা গোটা ৰৈ যাব। এইফালে মই কেপচিকামখিনি মাজে মাজে লৰোৱাই আছোঁ। কেপচিকাম আৰু পিঁয়াজৰ যিটো মই ভাজি বনাই আছোঁ। আৰু এই মিশ্ৰণখিনিত মই দি ল'ম অকণমান চয়া চচ। এয়া চিল্লি চচ। মোৰ চিল্লি চচটো শেষ হ'ল। আজিলৈ বাৰু হৈ যাব, আনিব লাগিব। আৰু ইয়াত দিম মই টমেটো চচ। ইয়াত মই টমেটো চচ দি দিলোঁ অকণমান। এই বস্তুবিলাক নিজৰ সোৱাদমতে দিব, কোনে কিমানটো খাই ভাল পায় সেই হিচাপত দিব। এইখিনি ধুনীয়াকৈ মই এতিয়া গুলি ল'ম। বেয়া নাপাব, মোৰ ভিডিঅ'টো প'ষ্ট কৰি থোৱা আছিলে। যেতিয়া মই পিঁয়াজখিনি অকণমান চচ দি ভাজিলোঁ, তাৰপিছত মই এয়া মাংসখিনি পেলাই দিলোঁ, মানে ভাজি থোৱা এয়া মাংস পিচকেইটা দি দিলোঁ। এইখিনি সময়ত মোৰ কেমেৰাটো মানে ভিডিঅ'টো প'ষ্ট কৰি থোৱা আছিলে। এয়া মই এইখিনি দি দিলোঁ। দি মই 1 মিনিট 2 মিনিটমান এনেকৈ লৰাই থাকিম। তাৰপিছত মই এয়া যে বনাই থৈছিলোঁ এয়া লিকুইডখিনি দি দিম মই। এতিয়া মই লিকুইডখিনি দি দিলোঁ। আৰু ইয়াত মই ৰংটোৰ কাৰণে অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম। একদম কম পৰিমাণৰ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। আৰু যিহেতুকে নামটোৱে হৈছে চিলি চিকেন, অকণমান জ্বলা হ'লেও কথা নাই, ভালেই লাগিব খাই। আৰু যদি জালুকৰ গুড়ি থাকে জালুকৰ গুড়িও দিব পাৰে, মই দিয়া নাই জালুকৰ গুড়ি। এয়া মই কিছু সময় ভাজাৰ পিছত চিলি চিকেন ৰেডি হৈ গ'ল। ধুনীয়াকৈ গোটেইখিনি কেপচিকাম পিঁয়াজ ধুনীয়াকৈ সিজি গৈছে। আৰু মাংসখিনিতো অলৰেডি সিজাই আছে, এয়া দেখিছে। এতিয়া গৰমে গৰমে ৰুটিৰ লগত খাব পাৰি, বা ভাতৰ লগত খালে ভাতৰ লগতো খাব পাৰি। দেখিলে মই কেনেকৈ চিলি চিকেন বনালোঁ, খাই আপোনালোকে নিশ্চয় ভালেই পাব। এবাৰ ট্ৰাই কৰি চাব মই বনোৱা পদ্ধতিৰে। তো ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ডেইলি ছানশ্বাইন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকত মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ পেজখন প্লিজ ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।